আজি ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত ২৪ নং লুকি পৰিষদীয় সমষ্টিৰ ৰেলিন্না জে চাংমাই দখল কৰিলে পৰিষদৰ আসন। চৌদিশে NDAৰ যৌথ মঞ্চৰ জয়ৰ মাজতেই নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে চাংমাৰ জয়লাভ। ঘোষণা হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যোৱা ২ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনৰ আজি ভোট গণনা সম্পন্ন কৰা হয়। এই ভোট গণনাৰ পাছতেই আনুষ্ঠানিকভাৱে ফলাফলো ঘোষণা কৰে নিৰ্বাচন আয়োগে। NDA তথা যৌথ মঞ্চৰ প্ৰাৰ্থীক হৰুৱাই বিজয়ৰ শেষ হাঁহি মাৰিলে নিৰ্দলীয় প্ৰাৰ্থী ৰেলিন্না জে চাংমাই। বিগত সময়ছোৱাত সমষ্টিবাসী জাতি জনগোষ্ঠীৰ বিভিন্ন উন্নয়নমূলক কামৰ বাবে ৰাইজে আদৰি লৈছে বুলি মন্তব্য বিজয়ী প্ৰাৰ্থীগৰাকীৰ। ইফালে ১২০০ ভোটৰ ব্যৱধানত নিকটতম প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে প্ৰাৰ্থীগৰাকীয়ে। জয়লাভৰ পাছত ৰাইজক ধন্যবাদ দি অনাগত দিনত লুকি সমষ্টিবাসীৰ ৰাইজৰ বিকাশৰ বাবে কাম কৰি যাব বুলি ৰেলিন্না জে চাংমাই মন্তব্য আগবঢ়ায়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। এতিয়া আৰু ৰাইজৰ মোক মৰম দিছে, ৰাইজৰ আশীৰ্বাদ দিছে, ৰাইজৰ সহায় কৰিছে। কোনটো সমষ্টিৰ পৰা আপুনি জয়? 24 লুকি সমষ্টি। কিমান ভোটত জয়লাভ কৰিলে? কিমান ভোটত জয়লাভ কৰিলে? ১৫,৯০০। আৰু আপোনাৰ নিকটৱৰ্তী তেওঁ কিমান পাইছে? 2958। আপুনি নিৰ্দলীয় প্ৰাৰ্থী যে জয়লাভ কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত আনন্দিত। ৰাইজৰ কি কাম কৰিব বুলি ভাবিছে পৰৱৰ্তী সময়ত? ৰাইজৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়িব। ৰাইজৰ মৰম আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই এইখন সমষ্টিত ৪টা বছৰ মই কাৰ্যবাহী সদস্য হিচাপে কাম কৰিছোঁ। গতিকে ৰাইজে বহুত মোৰ মৰম কৰি কিনে মোক এইখন সমষ্টিত মোৰ পত্নীক জিতাই দিয়াৰ কাৰণে তেওঁ সহায় কৰিছে। আৰু আগন্তুক দিনত ৰাইজৰ কাম কাজ কৰি কিনে আগুৱাই যাম বুলি কিনে মই ভাবি আছোঁ। ৰাইজৰ আশীৰ্বাদ আমাৰ আছে আৰু আগুৱাই যাম। বাইদেউ এনকে দিবচোন আঙুলিটো। বছৰ উত্তীৰ্ণ হ'ল আপোনালোকে, কেনেকুৱা লাগিছে আৰু কি অনুভৱ আছে কওকচোন। বিশেষকৈ মই লুকি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট লুকি ৰাইজে মোক মোৰ পত্নীক তেওঁ ৰাইজে সহায় কৰিছে, ৰাইজে মৰম কৰিছে আৰু এইখন সমষ্টি আগুৱাই নিবৰ কাৰণে আকৌ এবাৰ চান্স দিছে। বিশেষকৈ মই লুকি ৰাইজৰ বিভিন্ন জাতি আছে, বিভিন্ন মানুহ আমাক সহায় কৰিছে আৰু আগুৱাই যাম বুলি কিনে মই আশা কৰিছোঁ। আৰু ক'ব বিচাৰিছোঁ যে এইখন সমষ্টি দাদাগিৰি ৰাজ, গুণ্ডাগিৰি ৰাজ, ঠিকাদাৰী ৰাজ এইখন সমষ্টিত নচলিব। গতিকে ৰাইজে বিচাৰিছে শান্তি আৰু সম্প্ৰীতি মিলি আগুৱাই নিয়াটো বিচাৰিছে। গতিকে আমাক শান্তি লাগে আৰু ধুনীয়াকৈ এখন সমষ্টি চলাই নিবৰ কাৰণে সুবিধাটো লাগে। আৰু বাইদেউ কি ক'ব আজি? আজি বহুত ভাল পাইছোঁ, বহুত আনন্দ হৈছে। ৰাইজে মোক বহুত মৰম কৰিছে, ৰাইজে মোক বহুত সহায় কৰিছে। লুকি ৰাইজক বহুত ধন্যবাদ সকলোকে। ময়ো এটা কথা ক'ব খুজিছোঁ, আমাৰ ২৪ নং লুকি সমষ্টিৰ আমাৰ গ'লকিপাৰ ভাল, বেগ ষ্টাফ ভাল, উইনাৰ ভাল। আমি ৰাইজে সহায় কৰিছে, ৰাইজে বল ঠিলাইছে, ৰাইজে হিচাপে বাইদেউক ছাপোৰ্ট কৰিছে। আমি আৰু খেলি যাম, গোটেই ষ্টাফে ভাল। আমাৰ কোনো এটা ষ্টাফ আমি মানে বেয়া বুলি ক'ব নোৱাৰোঁ। গোটেই ষ্টাফে আমাৰ ২৪ নং লুকি সমষ্টিৰ গোটেই ষ্টাফটোৱে বল খেলাত আমাৰ ঠিকে খেলিছে আৰু ভাল খেলিছে। সেইটোৰ কাৰণে আমি আজি জয়ৰ দেখিছোঁ আৰু জয়লাভ কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।